যিসকল বেংক এক্সপেৰিয়েণ্ট হয় তেওঁলোকৰ কাৰণে আৰু এটা ভাল খবৰ আহি গ'ল মানে বেংকৰ নটিফিকেশ্যন বাৰে বাৰে আহিয়ে আছে IBPS ক্লাৰ্ক IBPS PO SBI PO এতিয়া আকৌ SBI IBPS ক্লাৰ্ক নটিফিকেশ্যন দুদিনমান আগত দিছিলোঁ আজি আকৌ SBI ক্লাৰ্ক নটিফিকেশ্যন আহি গ'ল SBI ক্লাৰ্ক IBPS ক্লাৰ্ক SBI ক্লাৰ্ক ছেইম টাইমত আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিব তো নটিফিকেশ্যনটো জল্দি মই দি দিছোঁ আপোনালোকক আমাৰ টেলিগ্ৰাম চেনেলত মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিম আৰু ফুল নটিফিকেশ্যনটো আপুনি গুগলত মাৰি দিলেই হ'ল SBI জুনিয়ৰ এছ'চিয়েট নটিফিকেশ্যন বুলি তাত ডিটেইলছটো ধুনীয়াকৈ চাব পাৰিব আমাক যিখিনি লাগতিয়াল কথা আমি সেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু ভিডিঅ'টো সেইটো কাৰণে শেষলৈকে চাব SBI ক্লাৰ্ক নটিফিকেশ্যনটো ষ্টেট ৱাইজ ভেকেঞ্চি ওলায় তাৰ মানে অসমৰ কাৰণে বেলেগকৈ ভেকেঞ্চি ওলায় অল অভাৰ ইণ্ডিয়াত আই থিংক 6000 ছামথিং ভেকেঞ্চি আছে কিন্তু আমাৰ সেইটো মেটাৰ নকৰে আমাক মেটাৰ কৰে অসমত কিমান ভেকেঞ্চি আছে আমি যদি গোটেই গুৱাহাটী চাৰ্কলটোত চাওঁ তাৰ ভিতৰত আসামটো যদি চাওঁ অসমত কিমান ভেকেঞ্চি আছে টোটেল চব মিলাই 170টা তো অসমত মনত ৰাখিব 170টা বহুত ভাল ভেকেঞ্চি হয় ষ্টেট লেভেলত হয় আৰু বহুত ভাল মানে অপৰচুনিটি হয় আপোনালোকৰ কাৰণে প্ৰিপেৰেশ্যনৰ ভিডিঅ' মই IBPS ক্লাৰ্কৰ যেনেকৈ ভিডিঅ' দিছোঁ ছেইম চিলেবাছ ছেইম পেটাৰ্ণ ছেইম হয় গতিকে ছেইম টাইপত প্ৰিপেৰেশ্যন আপোনালোকে কৰিলেই হ'ল আৰু অলপমান আমি ডিটেইলছটো যদি চাওঁ IBPSৰ নিচিনা ইয়াতে ডিটেইলছ অলমষ্ট ছেইম হয় এজ ইয়াতো 20 পৰা 28লৈকে লাগে এজ লিমিট ইয়াতো চিভিল স্ক'ৰৰ কথা কৈছে যেনেকৈ IBPSত কৈছিলে আৰু আপোনাৰ সেইখিনিয়ে কথা আছে যি IBPSত যি আছে মানে ক্ৰাইটেৰিয়া ইয়াতো সেইটো ছেইম ক্ৰাইটেৰিয়াই আছে আমি আৰু অকণমান ডিটেইলছ ডিছকাছ কৰিম অলপমান চিলেকশ্যন প্ৰচিডিউৰটোৰ বিষয়ে ডিছকাছ কৰোঁ আহকচোন IBPSৰ দৰে ইয়াতো ছেইম প্ৰিলিমছ হ'ব ফাৰ্ষ্ট ইয়াত ইণ্টাৰভিউ নহয় প্ৰিলিমছ মেইনছ আৰু LPT লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট প্ৰিলিমছত কি হ'ব যোনটো ফাৰ্ষ্ট প্ৰিলিমছ ছেপ্টেম্বৰত হ'ব বুলি কৈছে SBI IBPSতকৈ আগতেই হৈ যাব অৰ্থাৎ 1 মাহ 1.5 মাহ সময় আছে আপোনাৰ ওচৰত তো প্ৰিলিমছত ইংলিছ মেথছ আৰু ৰিজনিং ছেইম ইংলিছৰ 30টা প্ৰশ্ন 30 নম্বৰ 20 মিনিটত সময় হ'ব মেথছৰ 35টা 35 মিনিটছ 35 মাৰ্কছ 20 মিনিট ৰিজনিঙৰ 35টা 20 মিনিট তাৰমানে 60 মিনিট মানে 1 ঘণ্টাত আপুনি 100টা কুৱেশ্যন কৰিব পাৰে ভুল হ'লে প্লাছ নিগেটিভ 0.25 হয় শুদ্ধ হ'লে +1 চব টুক্কা মাৰি আহিব নোৱাৰি ঠিক আছে আৰু ইয়াতে ষ্টাৰ লিখা আছে অৰ্থাৎ বহুতে সোধে যে আমি পেপাৰখন অসমীয়া মিডিয়ামত দিব পাৰিম নে নাই অবভিয়াছলি পাৰিব অসমীয়া মিডিয়ামতো হয় আমাৰ IBPS ক্লাৰ্কো হ'ব SBI ক্লাৰ্কো ইংলিছ ছাবজেক্টটো ভালকৈ দিবই লাগিব বাকী মেথছ আৰু ৰিজনিং আছামিজতো দিব পাৰে ইংলিছতো দিব পাৰে বেংগলীতো দিব পাৰে আৰু কিন্তু এইটো নাভাবিব যে অসমীয়া মিডিয়ামৰ হৈ আমি ইংলিছ ইমান ভালকৈ নাজানো আমি এক্সামটো পাছ কৰি ল'ম এনেও নোৱাৰে সেইটো মই লিখি দিছোঁ ইংলিছত পাৰফেক্ট হ'বই লাগিব কাৰণ ক্লাৰিকেল এক্সাম হয় কাট অফ বহুত যাব ইংলিছত 30 ভিতৰত 28 29 আপুনি পাবই লাগিব মেইনছততো আৰু বেছি পাব লাগিব ঠিক আছে চ' সেইটো হ'ল ফেজ 1 এক্সামিনেশ্যন তাৰপিছত মেইনছ এক্সাম হ'ব মেইনছ মানে প্ৰিলিমছ পাছ কৰিলে মেইনছটো হ'ব আৰু প্ৰিলিমছৰ মাৰ্কছ ক'তো এড নহয় আপোনাৰ যোনটো ফাইনেল চিলেকশ্যন হ'ব সেইটো আপুনি মেইনছত কিমান নম্বৰ পালে সেইটোৰ পৰাহে আপোনাৰ ফাইনেল চিলেকশ্যনটো দিয়া হ'ব এতিয়া মেইনছত কিমান নম্বৰ হ'ব চাওক IBPSৰ দৰে একেই ইয়াতো 200 নম্বৰ 2 ঘণ্টা 40 মিনিট ইয়াতে ঠিক আছে টোটেল মাৰ্কছ 200 2 ঘণ্টা 40 মিনিট পাব কি আহিব জেনেৰেল অৰ ফাইনেন্সিয়েল এৱাৰনেছ 50টা কুৱেশ্যন 50 নম্বৰ 35 মিনিটছ এইটো কি এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ নিচিনা বেংকিং কাৰেণ্ট এফেয়াৰ্ছবিলাক আহিব বেংকিং ৰিলেটেড মানে আপোনাৰ বেছিকৈ বেংকিংবিলাক আহিব আৰু জেনেৰেল এৱাৰনেছ মানে বেংকৰ ষ্টেটিক টাৰ্মবিলাক RBI কি হয় RBI কাম কি হয় ৰেপ' ৰেট কি হয় সেইবিলাক বস্তু তো সেই গোটেইবিলাক মিলি 50 কুৱেশ্যন আহিব এটাত 1 মাৰ্ককৈ থাকিব ইংলিছ কি হ'ব 40টা কুৱেশ্যন 40 মিনিট সময় 40টা কুৱেশ্যন 40 নম্বৰ 35 মিনিট মেথছৰ তেনেকৈ 50টা কুৱেশ্যন 50 নম্বৰ 45 মিনিট পাব আৰু ৰিজনিঙৰ 50টা কুৱেশ্যন 60 নম্বৰ থাকিব 45 মিনিট পাব চ' গোটেইখিনি মিলাই 200 নম্বৰ হ'ব আপোনাৰ আৰু 2 ঘণ্টা 40 মিনিটত এইখিনি দিব পাৰিব কোনোবাই সোধে অসমৰ পৰা কি লেংগুৱেজত এপ্লাই কৰিব মানে আমি বাকীকেইটা ছাবজেক্ট দিব পাৰিম চাওক ইয়াত লিখা আছে আছামিজ হিন্দী ইংলিছ আৰু বেংগলী এইকেইটাৰ ভিতৰত আপুনি দিলেই হ'ল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টৰ বিষয়ে ইয়াত প্ৰপাৰলি মেনশ্যন কৰি দিছে চাওক প্ৰভিজনেলি চিলেক্টেড কেণ্ডিডেটছ নট হেভিং ষ্টাডিড ইন ক্লাছ 10-12 ক্লাছ 10 বা 12ত যদি আপুনি অসমীয়া ছাবজেক্টটো পঢ়া নাই তেনেহ'লে এইটো এক্সাম দিব লাগিব যদি পঢ়িছে তেনেহ'লে নালাগে এইটো এক্সাম মানে এনেকুৱা নহয় কি 100% পাব লাগিব কাট অফ আছে সেনেকুৱা নহয় জাষ্ট পাছ কৰিলেই হ'ল এক্সামটো মিনিমাম মাৰ্ক এটা দিব সিমানটো মাৰ্ক পাছ কৰিলেই হ'ল কোনোবা CBSE যদি ষ্টুডেণ্ট আছে সিহঁতে অসমীয়া নপঢ়ে সিহঁতে এইটো এক্সাম দিব লাগিব ইয়াতে অবজেক্টিভ
নাম্বাৰ অফ পেছেজ আহিব 15টা কুৱেশ্যন 15 নম্বৰ, ছাবজেক্টিভ আহিব 15 নম্বৰ, আৰু ভাৰ্বেল টেষ্ট মানে ইণ্টাৰভিউ টাইপ কিবা কিবি সুধিব, আৰু টোটেল 50 মাৰ্কছৰ হ'ব এইটো, আৰু কাট অফটো কিমান কোৱালিফাই মাৰ্কছ লাগে সিহঁতে ডিচাইড কৰি দিব। এইটো জাষ্ট পাছ কৰিলেই হ'ল। কোনোবাই যদি ক্লাছ 10-12ত অসমীয়া পঢ়িছে তেনেহ'লে এইটো নালাগে, ঠিক আছে। চ' এইখিনিয়ে আছিলে আমাৰ ডিটেইলছ যিটো আছিলে মই আপোনালোকক জনাব বিচাৰিলোঁ। কাৰোবাৰ কিবা ডাউট থাকিলে মোক ক'ব, আৰু মই অলৰেডি IBPS ক্লাৰ্কৰ কাৰণে ভিডিঅ' বনাই থোৱা আছিলে। তো IBPS ক্লাৰ্ক আৰু SBI ক্লাৰ্ক একেলগে আপোনালোকে পঢ়ি যাওক, ছেইম পেটাৰ্ণ হয়, ছেইম চিলেবাছ হয়, আৰু ভাল অপৰচুনিটি হয়। এই দুটাৰ ভিতৰত যিকোনো এটা কিন্তু আপোনালোকে ল'বই লাগিব। মই আপোনালোকৰ লগত আছোঁ, শেষলৈকে আছোঁ। মই পূৰা গাইডেন্সৰ ভিডিঅ' দি যাম। মই কেনেকুৱা গাইডেন্স লাগে মোক কমেণ্ট কৰি যাব, মই প্ৰত্যেকটো কমেণ্ট চাওঁ, আৰু প্ৰত্যেকটো কমেণ্টৰে ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। এটা আপডেট দি থওঁ, যিসকলে এই ভিডিঅ'টো চাই আছে, আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ। আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ, এই কোৰ্চকেইটা কিয় ল'ব লাগে। এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা, মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ। আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা। ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক, দেন IBPS SO IT অফিচাৰ, আৰু RBI। তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ। কাৰোবাৰ যদি মন যায় ল'ব পাৰে। ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ। এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং, এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং, এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং। গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ। ইয়াত আপোনালোকে কি পাব? ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব? যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ঠিক আছে। তাৰ লগতে ইয়াৰ ডিটেইল চলিউশ্যনো থাকিব PDF। প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে। তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট, ঠিক আছে। এটা ছাবজেক্টত 249। ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ। ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে। তো ইয়াত 100 ছেট 100টা ছেট আপোনালোকৰ RCA দিছোঁ, সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব। এগালমান আছে। ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে, 1000 পাজল এক্সট্ৰাকৈ আছে। চেপ্টাৰ ৱাইজ বস্তুটো আছেই, তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব। কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক। ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ, তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension। ৰিজনিং 1000টা পাজল। মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ, আৰু নিউ পেটাৰ্ণ DI বেলেগে। তো পাৰ ছাবজেক্ট 10,000 MCQ। আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে, বেংক মহা বাণ্ডল বুলি, সেইটো জাষ্ট 479। কাৰণ চবেই ল'ব বিচাৰে, তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 ৰুপিজ। এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে। 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব, 750তকৈ অলমষ্ট 750 হৈ যাব। তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট, ইয়াত আপুনি মেথছ, ৰিজনিং, ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব। আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ। তো আই হোপ এইটো লোৱাটো বেছি ভাল, কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা, ঠিক আছে। মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ। সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা। মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত। পিয়'ৰ কাৰণে 25টা মক পেপাৰ, তাৰে 10খন প্ৰিলিমছৰ, 15খন মেইনছৰ। মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব। সেই PDFখিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ। আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ, মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম, কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ। তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ। সেইটো জাষ্ট 1500 টকা। আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব। আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে। তাৰোপৰি ভিডিঅ', এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DIৰ 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা
আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰাও বাই ল'ব কৰি ল'ব পাৰে।